আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ পাব নতুন সুবিধা। হয় দৰ্শকসকল, পদপথৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। প্ৰতিগৰাকী মহিলা 10,000 টকা লাভ কৰাৰ পিছতে এইবাৰ চৰকাৰে দিব নতুন সুবিধা। গুৱাহাটীত নতুন ব্ৰেণ্ডিং জন সৃষ্টি কৰাৰ বাবে পৌৰ নিগমক দিয়া হৈছে নিৰ্দেশ। ব্ৰেণ্ডিং জনসমূহত মহিলাসকলক ব্যৱসায়ৰ বাবে দিয়া হ'ব নতুন সুবিধা। বৰ্তমান থকা ব্ৰেণ্ডিং জনত সন্দেহজনক লোকক খেদি পঠোৱা হ'ব গুৱাহাটীৰ পৰা। তাৰ ঠাইত আত্মসহায়ক গোটৰ মহিলাসকলক দিয়া হ'ব নতুন সুবিধা আৰু ইয়াৰ দ্বাৰা মহিলাসকলে লাভ কৰিব লাখপতি হোৱাৰ সুবিধা। ডিব্ৰুগড় শিলচৰতো গ্ৰহণ কৰা হ'ব এনেধৰণৰ ব্যৱস্থা। আত্মসহায়ক গোটৰ মহিলাসকলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ডাঙৰ ঘোষণা কৰিছে। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। আপোনাৰ NFSA কাৰ্ড আছে নেকি? NFSA কাৰ্ড নাথাকিলে নাপাব ৰেচন। NFSA কাৰ্ড যদিহে নাই আপোনাৰ, তেন্তে শীঘ্ৰেই বনাওক এই কাৰ্ড। চৰকাৰী পৰ্টেলৰ বাবে ডাউনলোড কৰি ল'ব লাগিব আবেদনৰ প্ৰপত্ৰ। pds.assam.gov.in পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব আবেদনৰ প্ৰপত্ৰ। নতুনকৈ আবেদনৰ বাবে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ তথ্য জানি লওক। আৰু ইয়াৰ বাবে প্ৰথমতে আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব আৰু লগতে আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 4 লাখ টকাৰ কম ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰীসকলে লাভ কৰিব এই কাৰ্ড। দৈনিক মজুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও আবেদন কৰিব পাৰিব। আবেদনৰ প্ৰপত্ৰৰ সৈতে সংলগ্ন কৰিব লাগিব 7বিধ নথিপত্ৰ। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰহে গ্ৰহণযোগ্য কৰা হ'ব। আবেদনকাৰীসকলৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনা প্ৰপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ পাছপোৰ্ট ফটোগ্ৰাফ, বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ। এই সকলোবোৰ নথিপত্ৰ শুদ্ধভাৱে দাখিল কৰিলেই আপুনি লাভ কৰিব ৰেচন কাৰ্ড। পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ডৰ ব্যৱসায়ীৰ বিৰুদ্ধে আছে নেকি অভিযোগ? এতিয়াৰে পৰা অসাধু ৰেচন কাৰ্ডৰ দোকানী যাব জেললৈ। ৰেচন কাৰ্ডৰ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে দিয়ক অভিযোগ। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে জৰুৰী খবৰ। আপুনি ৰেচন কাৰ্ডৰ সামগ্ৰী লাভ কৰা নাই নেকি? আনহাতে সুলভ মূল্যৰ দোকানীয়ে কমকৈ দিছে নেকি খাদ্য সামগ্ৰী? তেন্তে আপুনি এতিয়াই দাখিল কৰক অভিযোগ। 1800-345-3611 নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব আপুনি। BSNLৰ গ্ৰাহকসকলে 1967 নম্বৰত অভিযোগ দিব পাৰিব। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। 6 ফুট দৈৰ্ঘ্যৰ ছোৱালী বিচাৰি হাহাকাৰ। ছোৱালী বিচাৰি দিলেই লাভ কৰিব 1 কোটি টকা। 6 ফুট দৈৰ্ঘ্যৰ মুছলমান ছোৱালী বিচাৰি হাহাকাৰ। 1 কোটি টকা পৰ্যন্ত দিবলৈ সাজু 6 ফুট দৈৰ্ঘ্যৰ ছোৱালীৰ বাবে। ধুবুৰীত 6 ফুট উচ্চতাৰ ছোৱালী বিচাৰি হাহাকাৰ। কেৱল মাত্ৰ আধা ঘণ্টাৰ বাবে লাগে 6 ফুট দৈৰ্ঘ্যৰ ছোৱালী। ধুবুৰী ফলিমাৰী গাঁৱৰ কবিৰাজৰ ওচৰত ছোৱালীগৰাকী বহিলেই দিয়া হ'ব 1 কোটি টকা। 1 কোটি টকা দিয়াৰ প্ৰলোভনেৰে এগৰাকী যুৱতীক হাৰাশাস্তি। অৱশেষত ধৰা পৰিল আৰক্ষীৰ জালত 4জনকৈ লোক। কি কাৰণত কিয় কবিৰাজৰ ওচৰত বহিব লাগে সেয়া অস্পষ্ট হৈ আছে এতিয়াও। অচিনাকি দম্পতীয়ে যুৱতীগৰাকীৰ ঘৰত গৈ বুজাবলৈ চেষ্টা চলোৱাত চিঞৰ বাখৰ কৰে ঘৰৰ পৰিয়ালৰ লোকে আৰু লগে লগে স্থানীয় লোকে উত্তম মাধ্যম দি ধুবুৰী আৰক্ষীক গতাই দিয়ে 4জন লোকক। ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। আজি আমাৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাতিটোৰ ভিতৰতে পদত্যাগ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেলেংগানা, কৰ্ণাটকত কংগ্ৰেছে ঋণ লৈছে নে নাই সেই কথা স্পষ্ট কৰক। আৰু লগতে মুখ্যমন্ত্ৰীজনে মন্তব্য কৰি কয়, কংগ্ৰেছ শাসিত কোনখন ৰাজ্যই ঋণ লোৱা নাই মোক লিষ্টখন আনি দিয়ক। যদি প্ৰমাণ দিব পাৰে মই ৰাতিটোৰ ভিতৰতে ৰিজাইন দি দিম। কংগ্ৰেছক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম
ব্যৱহাৰ কৰিম তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম। ইয়াত যদি প্ৰথম কিস্তিৰ ধন আমি উচিত ব্যৱহাৰ নকৰো, আমি দ্বিতীয় কিস্তিৰ ধন চৰকাৰৰ পৰা নাপাম। সেইকাৰণে চৰকাৰে আগবঢ়োৱা ধনৰ যাতে সু এটা ব্যৱহাৰ কৰে তাৰ বাবে মই আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিম। নতুনকৈ জিঅ' টেগিং কৰা সকলক আমি ঘৰ দিয়া আৰম্ভ কৰিম। ঘৰ নিৰ্মাণৰ বিষয়ে আপোনালোকক ডিপাৰ্টমেণ্টে বুজাই দিছে। প্ৰথম কিস্তিৰ ধন পাম, ব্যৱহাৰ কৰিম, তেতিয়াহে দ্বিতীয় কিস্তিৰ ধন পাম।